মই ক'ব খুজিছিলোঁ যে আপুনি ইমান ব্যস্ত মানুহ কাৰোবাৰ লগত এটা সম্পৰ্ক ৰাখি ফ্ৰেণ্ডশ্বিপ কৰিবলৈ আপোনাৰ সময় হয় জানো তাৰমানে তুমি ক'ব খোজা মোৰ কাৰো লগত একো ৰিলেশ্যন থাকিবই নোৱাৰে হা দাদা মা বৌ সুৰুজ এইবোৰ লগত কি মই ৰিলেশ্যন মেইনটেইন কৰি ৰখা নাই আৰু মোৰ লগত কি সম্পৰ্ক আপোনাৰ কি ননচেন্স কুৱেশ্যন কৰি আছা তুমি এইবোৰ হা মই বাৰু ননচেন্স কথাই কৈ আছোঁ আপুনিয়ে জ্ঞানীৰ দৰে উত্তৰ দিয়কচোন কি সম্পৰ্ক আমাৰ কওক পাহৰিলে নেকি তোৰ মগজটো ঠিকে আছে তো হা কি কথা কৈছা তুমি এইবোৰ হা ফ্ৰেণ্ডজনী মাতিম বুলি কোৱা কথাটো শেষ কৰিলোঁ কি নাই তুমি কথা আনি বেলেগলৈ লৈ গ'লা হা ঠিক আছে হ'ব দে নামাতো মই বাহিৰত নি ক'ৰবাত খুৱাই দিম বাছ হ'ব বাহ যিজন মানুহৰ ভালকে এষাৰ মাত দিবলৈ সময় নাই একেলগে মিলি এসাঁজ খাবলৈ সময় নাই সেই মানুহজনৰ হাতত আজি ইমান সময় আহি পৰিল যে তেওঁ লগৰজনীক বাহিৰলৈ লৈ গৈ ডিনাৰ কৰোৱাব আৰু এই কথা আপুনি মোৰ আগত কৈ আছে যাক আপুনি সময় নিদিয়ে ঠিকে আছে আপোনাৰ ফ্ৰেণ্ডজনীক মই মাতিবলৈ মানা কৰা নাই মাতিলেই যেতিয়া মাতক মোৰো চাবলৈ মন আছে আপোনাৰ ফ্ৰেণ্ডজনীক যাক আপুনি নিজৰ ৱাইফতকৈও বেছি ইম্পৰ্টেঞ্চ দিছে নিচিঞৰিব ঘৰত মানুহ আছে কি হ'ল মোৰ বিষাইছে নেকি হে গাটো কিবা ভাল লগা নাই চাও কি হৈছে আৰে তোমাৰ জ্বৰ দেখোন টেম্পাৰেচাৰ ইমান বাঢ়ি আছে ৰবাচোন থাৰ্মোমিটাৰটো কি হ'ল ৰবা হুলস্থুলখন নকৰিবা বহা চাও অকণমান শুই দিয়াচোন শুই দিয়া অঁ জ্বৰ ইমান হৈছে শুই দিয়া হ'ব 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 বেছি একো হোৱা নাই হ'ব জ্বৰ যদি ইমান হৈছে সোনকালে অফিচৰ পৰা গুচি আহিব লাগে সন্ধিয়ালৈকে কাম কৰি থাকিব নালাগে নহয় আৰু কেতিয়াৰ পৰা উঠিছে জ্বৰ এই জ্বৰ উঠা গমেই নাপাওঁ আবেলিৰ পৰা মূৰটোহে অলপ টিং টিঙাই আছিলে তোমাৰ আগত এতিয়া কপালখন পিটিকি দেখুৱাই মোৰ বিপদহে হ'ল মই দেখাৰ কাৰণে ভালহে হৈছে ৰাতি বেছি জ্বৰ উঠিলে কি হ'ব ৰ'বা মই পদ্মক কওঁ এই নালাগে ক'ব অলপ শুই দিম ঠিক হৈ যাব এনেই কিয় ক'ব লাগে তুমি ক'লে নহ'ব নহয় এইটো জ্বৰ লৈ মই তোমাক চাই থাকিব নোৱাৰো দেই অলপ বেছিহে কৰে মানে দাদাৰ বোলে গাটো বেয়া এবাৰ গৈ চাই আহিব পাৰে কি চাওঁ তই ওপৰমুৱাকৈ শুই দেচোন তুমি পতিটো দি দিয়া দিয়ক মা এই তোমালোকৰ পৰা বৰ দিগদাৰ মিছামিছি মনে মনে শুই থাক গাটো যদি ইমান বেয়াই আছিল দিনটো কিয় ইমান কাম কৰিব লাগে সোনকালে ঘৰলৈ আহিব লাগে এই ল'ৰা দুটাই মানে কামৰ বাহিৰে একোৱেই চিনি নাপায় দেহাটোৱে যদি নাথাকে তেনেহ'লে কাম কেনেকৈ কৰিবি কচোন মা গালি পাৰি আছে কিয় তাক বেমাৰী মানুহটো গালি পাৰি থাকিলে ভাল হ'ব নেকি কি হৈছে তোৰ চাওঁ তোৰ জ্বৰ দেখোন বহুত উঠি যাব পাৰিবিনে ক'লৈ নিয়ম হস্পিটেলত নিব লাগিব তোক উঠ নালাগে অ' জ্বৰৰ টেবলেট দুটা আনি দে মোৰ ভাল হৈ যাব চুপচাপ উঠ আৰু বল অমীৰ মাকৰ হস্পিটাললৈকে লৈ যা নহ'লে নালাগে বহুত দূৰ হ'ব ওচৰতে ক'ৰবাত দেখাই দিম উঠ তাক উঠাই দেচোন তই জেনি তুমিও যোৱা হ মা চাওঁ। মই ৰেডি হৈ লওঁ চাওঁ উঠ ঠিক আছে জনাব বাইদেউ কি ক'লে অঁ ডক্টৰে বোলে আজি টেষ্টখিনি কৰাই ল'ব দিছে তাৰপিছতহে গম পোৱা যাব কি হৈছে আৰু আজি ৰাতিটো বোলে হস্পিটেলতে থাকিব লাগিব হস্পিটালতে ৰাখিব মই গেছটো অফ কৰি আহি আছোঁ ৰ'ব মা
কি হলো তোৰ পেচেণ্টজন আজি ৰিলিজ হোৱা নাই এই জানো ৰিলিজ হ'ল যাবহে পৰা নাই পইচা আহি পোৱাহি নাই এই বুঢ়াৰ ভাগিনীয়েকটো লৈ অহাৰ কথা অঁ মই বিলৰ কিবা এটা পাৰ্চেণ্টেজ কমাই দিছোঁ আফটাৰ অল তোৰ পেচেণ্ট দেচোন এই তই যে কমাই দিছ সেই কথাটো কাউণ্টাৰত বহুতবাৰ মোক ক'লে হওক দে ভণ্টি থেংক ইউ দেই তই যে মানুহ এজনক কিবা এটা দিব পাৰিছ তোৰ কিন্তু এদিন নহয় এদিন পুণ্য হ'বই হ'ব দে তই থাক মই যাওঁ এতিয়া তই পেচেণ্টজনক লৈ যাবি হ'ব যা ঠিক আছে পাৰ্চেণ্টেজৰ কথা পিছত আহে আগতে কামটো কমপ্লিট কৰিব লাগে এজ চুন এজ পচিবল ফাৰ্ষ্ট কৰক কোৱা আগতে ফোনটো শেষ কৰি ল ৰ'বচোন এক মিনিট মই আপোনাক কল বেক কৰি আছোঁ কোৱা অৰুণৰ কি হৈছে অ' কিয় কি হ'ল আকৌ গা বেয়া হৈছে নেকি সি দেখোন বাহিৰতে বহি আছে আজিহে বহিছে এনেই দেখোন দিনৰ দিনটো সি বিচনাতেই পৰি থাকে গা বেয়া কৰা নাই কিন্তু হস্পিটালৰ পৰা অহা সি ৩-৪ দিন হ'ল এতিয়াও যে সি ইমান দুৰ্বল হৈ আছে পাব মা কেইদিনমান টাইম লাগিব তাৰ হৈছেনো কি জণ্ডিছ ফৰ্ম হৈছে তাৰ বেছিকৈ হ'বলৈ নাপালে হ'লেও লিভাৰটো উইক হৈ যায় যে মানুহটো দুৰ্বল হৈ যায় বাদ দিয়া আৰু কিবা ক'বা নাই সি এনেকৈ বিচনাত পৰি থকাৰ কাৰণে মোৰ মনটো বেয়া লাগিছে অ' এইবোৰ বেমাৰ আজিকালি সাধাৰণ কথা অলপমান খোৱা বোৱাত সাৱধান হ'ব লাগে আৰু এই তেল মছলাবোৰ কমকৈ খাব লাগে বাছ তয়ো তোৰ খোৱা বোৱাত গুৰুত্ব দিবি হ'ব দিয়া তোমাৰ এতিয়া ওপৰতে শুনিবলৈ মোৰ ওচৰত সময় নাই আহোঁ চাওক বহিবলৈ দিয়া বহা এতিয়া তুমি এইখিনি খাই লোৱা 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 কি আনিছা মোক খাবলৈ মন নাই তোমাৰ মন নাথাকিলে হ'বনে এতিয়া তোমাৰ দেহাটো সম্পূৰ্ণ সুস্থ আৰু খাই বৈ তুমি সুস্থ হৈ থাকিলেহে কাম কৰিব পাৰিবা খোৱা মোৰ খাবলৈ মন নাথাকিলে মই কেনেকৈ খাওঁ বুজাচোন মইতো বুজি পাওঁ কিন্তু তোমাৰ এই শৰীৰটোৱে বুজিবনে কোৱাচোন শৰীৰটোত শক্তি নাহিব গতিকে তুমি এতিয়া ভাল ল'ৰাৰ নিচিনাকৈ খোৱা 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 আৰু অলপ খোৱা এটা কাম কৰিলে হ'ল আপুনি কাগজখিনি মোলৈ পঠিয়াই দিয়ক মই বিলটো বনাই পেলাই পঠাই দিম তেতিয়া আপুনি এটা কাম কৰক আপুনি শৰ্মাক পঠাই দিব নহ'লে মোক নালাগে ঠিক আছে দিয়ক হেল্ল' আৰে হা 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 ঘৰলৈ মানুহ মাতি মাতি ছাৰৰ খবৰেই নাই না ফোন না ৰেছপন্স আৰে তোমাৰ কথা ভাবি আছিলোঁ তুমি কিন্তু পাক্কা বিজনেছমেন দেই মানুহ দেখাৰ লগে লগে মিঠা মিঠা কথা আৰু মানুহজন চকুৰ আঁতৰ হোৱাৰ পিছতেই পাহৰি যোৱা নহয়নে আৰে বাবা তেনেকুৱা কথা নহয় তেনেহ'লে কোৱাচোন একচুৱেল কথাটো কি একচুৱেলি এইকেইদিন ফেমিলিক লৈ বহুত টেনশ্যন গ'ল বিৰাট টেনশ্যন হ'ল ৱাইফে টেনশ্যন দিয়া আৰম্ভ কৰিলে নেকি নহয় ৰ'বা দাদাক লৈহে অলপমান টেনশ্যন গ'ল তাক হস্পিটেলাইজ কৰিব লগা হৈছে অ' আচ্ছা কি হ'ল দাদাৰ দাদাৰ এদিন জ্বৰ আৰু মূৰৰ বিষ হ'ল সেইকাৰণে হস্পিটেলত ৰাখিলোঁ 3 দিনমান জণ্ডিছ এতিয়া ভাল পাইছেনে ভাল কিন্তু গাটো দুৰ্বল হৈ আছে তাৰ লগতে হস্পিটেলত থাকোঁতে 3 দিন তেনেকৈ পাৰ হৈ গ'ল লাগিবতো লাগিবই তোমাৰেই দাদা বাৰু মোৰ ঘৰ কেতিয়াবা সেইটো কোৱা তোমাৰ টেনশ্যনবোৰ শেষ হৈ লওক ৰ'বা এতিয়া তেনেকৈ চিন্তা কৰিব লগা একো নাই ৰ'বা বহুত আছে নহয় চোৱা চিতা কৰিবলৈ তোমাৰ লগত এছ'চিয়েট হৈ থাকিব পৰা মোক কিবা এটা কাম দিবা কি কাম ঘৰুৱা নে বিজনেছ কিবা কাম ঘৰুৱা কামৰ বাবে মই তোমাক ৰিকুৱেষ্ট নকৰোঁ দেই মোৰ ইমানো বেয়া দিন পৰা নাই যে তোমাৰ নিচিনা ব্যস্ত মানুহ এজনক মোৰ ঘৰুৱা কামত এংগেজ কৰিম তাৰমানে কি মানুহৰ বেয়া দিন আহিলে মোৰ ওচৰলৈ আহে নেকি অহ ইমান চিৰিয়াছ হৈছে চোৱা আৰে বাবা তোমাৰ ওচৰলৈ অহা মানুহবোৰৰ কপাল ফুলি যায় কি মই কি ভগৱান নেকি নে ঋষিমণি যে মোৰ আশীৰ্বাদ হ'লে যে কাৰোবাৰ কপাল ফুলি যাব তুমিতো লক্ষীৰ বৰ পুত্ৰ পিছে কোৱাচোন তোমাৰ লগত মই কথাটো কেতিয়া পাতিম তুমি যেতিয়াই বিচাৰা
তুমিতো মোক তোমাৰ ঘৰত ডিনাৰত মাতিম বুলি কৈছিলা আৰু মাতিবই লাগিব তোমাৰ ৱাইফজনীক চাব মোৰ খুব মন গৈ আছে এতিয়া কেনেকুৱা ভাল পাইছেনে অলপ অঁ অলপ দিন খোৱা বোৱা বিশেষকৈ খোৱা পানীৰ কেয়াৰ ল'ব লাগিব চিন্তা নকৰিবা ভাল হৈ যাব বাহিৰত খাবলৈ একেবাৰে মানা কৰিবা ঠিক আছে ৰাখো দিয়া তুমি তাইক যেতিয়াই তেতিয়াই ফোন কৰি আমনি কৰি থাকা নহয় মই তাইলৈ ঘনাই ফোন কৰিবলৈ মানা কৰিছিলোঁ নহয় তাইহে ফোন কৰিছিল পদ্মনাভৰ ককায়েকক বোলে হস্পিটেলাইজ কৰিবলগীয়া হ'ল কি হৈছিল নো বিলৰবিন বাঢ়ি গৈছে বোলে 2 দিন থাকিল হস্পিটেলত আমাৰ তালৈকে আনিব পাৰিলেহেঁতেন দেখোন আমাৰ এই কৈছিল বোলে মাৰ নাৰ্ছিং হোমলৈকে লৈ যোৱা পদ্মনাভে মানা কৰিলে কৰিবই তালৈ আহিলে শহুৰেকৰ ওচৰত সৰু হৈ যাব লাগিব নহয় মস্ত এটা অহংকাৰী ল'ৰা যি কৰে কৰি থাকক সেইবোৰ বাদ দিয়া সিহঁতৰ প্ৰব্লেম যি কৰে কৰি থাকক আমাৰনো কি কি হ'ল আপোনাৰ বান্ধৱীগৰাকী অহাৰ কথা আছিল এতিয়ালৈকে আহিয়ে পোৱা নাই যে আৰে মই তাইক সেইদিনা মাতিম বুলি কওঁতে তুমি নিজে হুলস্থুলখন কৰি আছিলা এতিয়া তাই আহি পোৱা নাই কাৰণে অধৈৰ্য হৈ আছা নিজে উফ, মই অধৈৰ্য হোৱা নাই হুলস্থুলো কৰা নাই আৰু সেইদিনাখন আপুনি মোক ভুল বুজিছিলে ঘৰলৈ আলহী হিচাপে তেওঁ অহাত মোৰ কোনো আপত্তি নাছিলে মই জাষ্ট ক'ব বিচাৰিছিলোঁ যে আপুনি ইমান এজন ব্যস্ত মানুহ আপোনাৰ দৰে এজন ইমান ব্যস্ত মানুহৰ এগৰাকী বন্ধুক দিবলৈও সময় থাকেনে এক্সকিউজ মি মই কাকো সময় দিব নালাগে মানুহে নিজে মোৰ সময় লৈ আহে আৰু সম্পৰ্ক কৰে বাহ তেওঁ আপোনাক ক'ত ক'ত আহি লগ কৰে ক'ত ক'ত মানে অভিয়াছলি অফিচত বা বাহিৰত কেতিয়াবা ক'ৰবাত বাহিৰত মানে পাৰ্টিত নহয় মই কোনো পাৰ্টি এটেণ্ড নকৰোঁ একচেপ্ট বিজনেছ মিটিং তেওঁ কি আপোনাৰ লগত ব্যৱসায়টো জড়িত নেকি চোৱা তুমি যেনেকৈ ভাবি আছা তেনেকুৱা একো কথা নহয় শ্বি জাষ্ট মাই ফ্ৰেণ্ড আমি খালি বন্ধু হয় এনেই সন্দেহবোৰ কৰি নাথাকিবাচোন সন্দেহ মই আপোনাক কৰা নাই আপুনিহে মোক সন্দেহ কৰে ময়ো তোমাক সন্দেহ কৰা নাই তুমি ৰাহুলৰ কথা ভাবি তোমাৰ প্ৰেজেণ্টটো পাহৰি যাবা বুলি মোৰ ভয় লাগে আপুনি ৰাহুললৈ ভয় কৰে তাৰ সলনি যদি আপুনি এজন স্বামী হিচাপে মোক অকণমান সময় হ'লেও দিয়াৰ চেষ্টা কৰিলেহেঁতেন বা মোৰ জীৱনত আপোনাৰ উপস্থিতি অলপ হ'লেও অনুভৱ কৰাবলৈ চেষ্টা কৰিলেহেঁতেন বাৰু সেইবিলাক বাদ দিয়ক এতিয়াতো মই 1000 বাৰ ভাবিলেও ৰাহুল আহিব পাৰিব জানো ক'বও নোৱাৰি আহিবও পাৰে মানে তোমাৰ মনত সি আহি থাকিব পাৰে মই এতিয়া এনেকৈ কেনেকৈ কৈ দিওঁ যে মনলৈ নাহিব বুলি অঁ মই এটা কথা ক'ব পাৰিম যে আমাৰ সংসাৰখনত এইবোৰ কথাই কেতিয়াও ব্যাঘাত জন্মাব নোৱাৰে সেইটো মই সদায় মনত ৰাখিম আচ্ছা তাৰমানে ফিজিকেলি তুমি মোৰ লগত বা ঘৰৰ মানুহৰ লগত আৰু মেণ্টেলি তাৰ লগত থাকিবা চৰি সেইটো মই একচেপ্ট কৰিব নোৱাৰিম তুমি সম্পূৰ্ণ মোৰ হ'ব লাগিব মোৰ বাদে আন কাৰো কথা ভাবিব নোৱাৰিবা বিকজ ইউ আৰ মাই ৱাইফ সম্পূৰ্ণ মোৰ হৈ থাকিব লাগিব অমি কি ভাবি আছা অঁ বাইদেউ নাই একো নাই বহক বা সঁচা আজিকে একদম বোৱাৰীজনী হৈ উঠিছা দেই ধেৎ, কি যে কথা কয় মোক বাইদেউ মই কিবা মিছামিচি বোৱাৰী নেকি আচ্ছা ঠিকে আছেতো ঠিকে আছে ভাল লাগিছে আচ্ছা শুনাচোন
আজি পদ্মৰ বোলে কোনোবা গেষ্ট আহিব। অঁ কোনোবা বন্ধু আহিব বোলে, ডিনাৰত মাতিছে। পদ্মৰ কোনোবা বন্ধু থকা বুলি আমি শুনাও নাছিলোঁ আৰু দেখাও নাছিলোঁ। আজি দেখাৰ সৌভাগ্য হ'ব বাইদেউ। পিছে বন্ধু নহয়, বান্ধৱীহে। কি বান্ধৱী?